ইয়াতে যদি আপোনালোকে নটিফিকেশ্যন লক্ষ্য কৰে এইখন আপোনালোকৰ অসম লোকসেৱা আয়োগ মানে আসাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ পৰা মুকলি কৰি দিয়া হৈছে আৰু আপোনালোকে লক্ষ্য কৰে ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ ভেকেঞ্চিসমূহ ভাগ কৰি দিয়া আছে য'ত আপোনালোকৰ আনৰিজাৰ্ভৰ কাৰণে 396টা ভেকেঞ্চি এণ্ড OBC এণ্ড OBCৰ কাৰণে 157টা ভেকেঞ্চি আৰু আপোনালোকৰ SC কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ টোটেল 27টা ভেকেঞ্চি ST কেণ্ডিডেটৰ কাৰণে আপোনালোকৰ 34টা ভেকেঞ্চি আৰু আপোনালোকৰ STH কেণ্ডিডেটৰ কাৰণে 16টা ভেকেঞ্চি আৰু আপোনালোকৰ 650টা ইয়াতে ভেকেঞ্চি মুকলি কৰি দিয়া হৈছে আৰু এই পদত যিটো আপোনালোকৰ স্কিল অফ পে স্কিল যিটো আপোনালোকৰ যিটো দিয়া হ'ব প্ৰায় আপোনালোকৰ 14,000 পৰা 70,000 টকা আপোনালোকৰ বেছিক পে থাকিব প্লাছ আপোনালোকৰ 8,700 টকা এটা গ্ৰেড পে থাকিব পে ইভেণ্টটো আপোনালোকৰ লেভেল 2 পে ইভেণ্ট হ'ব এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগিব য'ত আপোনালোকৰ ব্যক্তিজন ভাৰতীয় নাগৰিক হ'ব লাগিব আৰু প্লাছ আপোনালোকৰ যিজন ব্যক্তি আছে তেওঁ এমপ্লয়মেণ্ট এক্সচেঞ্জত আপোনালোকৰ নাম ৰেজিষ্টাৰ কৰোৱাত থাকিব লাগিব তেনেহ'লে আপোনালোকে এই পদত এপ্লাই কৰিবলৈ পাৰিব আৰু লগতে ইয়াতে কি কৰি দিয়া আছে যে এডুকেশ্যন কোৱালিফিকেশ্যন যিটো আপোনালোকৰ আছে যে কেণ্ডিডেট যিজন আছে মাষ্ট বি 3 ইয়াৰ্ছ ডিপ্ল'মা চিভিল ইঞ্জিনিয়াৰিং ট্ৰেইনিং পাছ কৰি গৈছে তেনেহ'লে আমাৰ ডকুমেণ্টছখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট গোটেইখিনি বস্তু আপোনালোকে ইয়াতে সাবমিট কৰিব লাগিব অনলাইন 2 নম্বৰ হৈছে ডিপ্ল'মা কোৰ্স must be regular course diploma course obtained through distance mode of education whatever name call will not be considered ইয়াত আপোনালোকৰ যিটো ডিপ্ল'মা কোৰ্স হয় এইটো আপোনালোকৰ ৰেগুলাৰ ডিপ্ল'মা কোৰ্স হ'ব লাগিব মানে ওপেন ইউনিভাৰ্চিটি কৰা হ'ব নোৱাৰিব তেনেহ'লে আপোনালোকে এটা এপত এপ্লাই কৰিবলৈ নোৱাৰিব আৰু প্লাছ আপোনালোকে ইয়াতে ভেলিড যিখিনি ডকুমেণ্টছ আপোনালোকৰ সেইখিনি ইয়াতে আপলোড কৰিবলৈ লাগিব সময়সীমা ধৰি দিছে যিজন ব্যক্তিয়ে এপ্লাই কৰিব তেওঁ 21 বছৰ তলৰ হ'ব নোৱাৰিব প্লাছ আপোনালোকৰ ব্যক্তিজন 40 বছৰৰ ওপৰ হ'ব নোৱাৰিব আৰু 1/1/2025 ভিতৰত ব্যক্তিজনৰ 21 বছৰ সম্পূৰ্ণ হ'ব লাগিব লগতে 1/1/2025 ভিতৰত ব্যক্তিজনৰ 40 বছৰ সম্পূৰ্ণ হ'ব লাগিব তেনেহ'লে তেওঁ এপত এপ্লাই কৰিবলৈ পাৰিব আৰু এই পদত এপ্লাই কৰিবলৈ কাৰণে আপোনালোকৰ কিছুমান এটা ক্ৰাইটেৰিয়া ধৰি আছে যিকল আপোনাৰ SC কেণ্ডিডেট তেওঁলোকে 45 বছৰলৈ এপ্লাই কৰিব পাৰিব OBC কেণ্ডিডেট তেওঁলোকে 43 বছৰলৈ এপ্লাই কৰিব পাৰিব এক্স সাৰ্ভিসমেন সকলে 42 বছৰলৈ এপ্লাই কৰিবলৈ পাৰিব প্লাছ আপোনালোকৰ যদি PWBD কেণ্ডিডেট আছে ফিজিকেলি ডিজেবিলিটি পাৰ্সন তেওঁলোকে 10 বছৰলৈ এপ্লাই কৰিবলৈ পাৰিব এপ্লাই কৰিলে যিটো আপোনাৰ ষ্টাৰ্টিং অনলাইন এপ্লাই ডেট হয় এইটো আপোনাৰ 5/2/2025 তাৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব প্লাছ ক্লোজিং ডেট অফ অনলাইন এপ্লিকেশ্যন অন 4/3/2025 মানে 4 তাৰিখে লাষ্ট ডেট থাকিব আপোনাৰ তাৰ লগত আগতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে যিসকল ইণ্টাৰেষ্টেড এলিজিবল কেণ্ডিডেট আছে তেওঁলোকে এপ্লাই কৰিব বিচাৰিলে ইয়াতে কৰিবলৈ পাৰে আৰু লাষ্ট ডেট অফ পে'মেণ্ট এপ্লিকেশ্যন ফিজ 6/3/2025 মানে 6 তাৰিখে হ'ব আপোনালোকৰ লাষ্ট পে'মেণ্টৰ যিটো ডেট হয় আৰু পে'মেণ্টৰ কথা মই তলত আপোনালোকক উল্লেখ কৰি দিয়া আছোঁ পৰত এপ্লাই কৰিবলৈ আপোনালোকৰ এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আৰু এপ্লিকেশ্যন ফিজটো এনে ধৰণৰ দিয়া আছে যে জেনেৰেল যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ 297.20 টকা দিব লাগিব OBC আৰু MOBC কেণ্ডিডেটৰ কাৰণে 197.20 টকা প্লাছ আপোনালোকৰ SC ST BPL PWD যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ কাৰণে এপ্লিকেশ্যন ফিজ নীল বা টোটেল এমাউণ্ট যিটো আছে আপোনালোকে সেইটো পে' কৰিব লাগিব সেইটো হ'ল আপোনালোকৰ 47.20 টকা এটা আপোনালোকে ইয়াতে পে' কৰিব লাগিব ইমানখিনি আছিল ভিডিঅ'টো যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু জব আপডেট বা জব ইনফৰ্মেটিভটো মোক পাই থাকিব কাৰণে লগতে চেনেলটো শ্বেয়াৰ কৰি দিব তেওঁলোকে আমাৰ ভিডিঅ'সমূহ চাব পাৰে আৰু এই পদসমূহত এপ্লাই কৰিবলৈ পাৰে তো আজিলৈ ইমানখিনিতে দিছোঁ ধন্যবাদ জয় আই অসম